আজি এই ভাগৱতে আমাক আমি যে ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ এই তিনিটা বস্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে, হয়নে প্ৰভু? সেইকাৰণে গুৰুজনাই লিখিছে, কলমত লিখিছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্তই, হেন্নহু জানা আমি চাৰি জাতি, সকলোৱে গাব, হেন্নহু জানা আমি চাৰি জাতি, ও চাৰিও আশ্ৰমী, অনুহু আতি, অনুহু ধৰ্মশীল, দানব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ অসমুদ্ৰৰ গোপী ভক্তা পদ অকমলৰ দাসৰু দাস তান দাস ভৈলো আমি, দাসৰু দাস তান দাস ভৈলো আমি দাসৰু দাস। কাৰ দাস? গোপী ভত্তা, গোপীসকলৰ যিজন স্বামী, হয়নে বাৰু? ভত্তা মানে স্বামী, গোপীসকলৰ যিজন স্বামী সেইজন হৈছে ভগৱান কৃষ্ণ দেই বাপাইসকল। এতিয়া আমাৰ আপোনাৰ সকলোৰে স্বামী এজনে আকৌ। এতিয়া মোৰ পত্নী মোক স্বামী বুলি কয়, কিন্তু মই আচল স্বামী নহয় মোৰ পত্নীৰ, মই ডুপ্লিকেট স্বামী। অ' হৰি অ'ৰা, মই ডুপ্লিকেট স্বামী। আমাৰ আচল স্বামী কোন? সকলোৱে গাব দেই। মহাপুৰুষ মাধৱদেৱে আচল স্বামীক পৰিচয় কৰি দিছে, হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰে অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেৱেহে প্ৰভু এৰা। আমাৰ আচল স্বামী মানে আত্মাৰ স্বামী হৈছে পৰমাত্মা ভগৱান। ভগৱানে আমাৰ আচল স্বামী। বোলে তাঁতি বাপে কি কথা কৈছে বোলে, সেই বুলি আৰু আইসকলক বাপসকলে এৰি নিদিব, হয় নাই? বাপসকলে আইসকলক এৰি নিদিব বোলে আচল স্বামী বোলে আপুনি নহয়, সেই বুলি আৰু এৰা এৰি নহ'ব আৰু দেই। কথাটো মই এইটো ক'ব বিচাৰিছোঁ, ইয়াত তাত্ত্বিক কথা সোমাই আছে, পাৰমাৰ্থিক কথা সোমাই আছে। তাৰমানে আপুনি সংবন্ধটো আমাৰ কাৰ লগত হ'ব লাগে? বেছি সংবন্ধ আমি ঈশ্বৰৰ লগত ৰাখিব লাগে। ঈশ্বৰে আমাৰ পৰম বান্ধৱ, ঈশ্বৰে আমাৰ আচল সম্বন্ধ। কাৰণ পুত্ৰ, পৰিবাৰ, ধন, টকা পইচাই আপোনাক ৰাখিব পাৰিবনে বাপাইসকল? ভাগৱতে কৈছে, এ যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, এ মৰি